এইবিলাক কংগ্ৰেছে দিছিল নেকি? কংগ্ৰেছক ভোট দিলে লাভ হব নেকি কওক? কংগ্ৰেছক ভোট দিলে লাভ হব নেকি কওক? আকৌ কৈছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হবই হবই হবই। এতিয়া ভোটকেইটা নষ্ট কৰি লাভ আছে কিবা? কংগ্ৰেছক দিয়া মানে ভোটকেইটা নষ্ট নহয় নে নহয়? কংগ্ৰেছৰ সাংসদ গৰাকী আপোনালোকৰ বৰ্তমানৰ সাংসদ নহয়, হয়নে? আপোনালোকৰ নতুনকে সোমালে টিঙৰ মানুহক খুলিব, টিঙৰ নহয় টিংটো নাছিলে। আপোনালোকে লাহৰীঘাটৰ মানুহক খুলিব, যমুনা মুখৰ মানুহক খুলিব যে কংগ্ৰেছৰ যি সাংসদজন আছিলে এতিয়া যে নগাঁও নতুন সমষ্টিত খেলিছে, মই জাগিৰোডৰ কথা বাদ দিলো, ৰহাৰ কথা বাদ দিলো, আপোনালোকে লাহৰীঘাটক খুলিব যে কেইদিন 5 বছৰত গ'ল, বানপানীৰ সময়ত আহিছিল নেকি আপোনালোকে খুলিব। কেইদিন যমুনা মুখলৈ গ'ল আপোনালোকে তেওঁলোকক খুলিব। প্ৰত্যেক বৰ্ডৰ ডাঙৰীয়া কেইদিন যমুনা মুখলৈকে গ'ল, কেইদিন লাহৰীঘাটলৈ গ'ল, আপোনালোকে এবাৰ প্ৰশ্ন কৰিব। এইবিলাক মানুহে ক'ৰ পৰা আহি ক'ত ভোট ল'লে আমি নিজেও নাজানো, হয়নে নহয় কওক? প্ৰত্যেক বৰ্ডৰ ডাঙৰীয়া ঘৰ ক'ত? মাৰ্ঘেৰিটাৰ, হয়নে? আমাৰ লগত আত্মিক সম্পৰ্ক আছে নেকি? আছে নেকি কওক? মই ক'বলৈ বেয়া পাওঁ, এনেকে কয় যে মুছলমান ৰাইজে যদি তেওঁ ভোট দিছিলে তেওঁ ওচৰলৈ আহিবলৈ ঘূৰি কৰে। আমিতো সৰুৰ পৰা একেলগে ডাঙৰ হৈছো, ক'বলৈ অলপ দিগদাৰ এইবিলাক কথা। তেওঁ বহুত জেগাত কোৱা শুনিছো যে মুছলমান গাঁৱত যাবলৈ মোৰ ঘিণ লাগে। এইবিলাক কোনে কয়? প্ৰত্যেক বৰ্ডলৈ কয়, আমি কথা নকওঁ। সেইকাৰণে আজি ইয়ালৈকে আহিছো আপোনালোকৰ ওচৰত সহায় বিচাৰি, আপোনালোকৰ ওচৰত সহায় বিচাৰি আহিছো। সহায় কৰিব নকৰিব কওক? সকলোৱে কৰিব নকৰিব? ৰূপৰী সমষ্টি সদায় এনেকে পিছুৱাই 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 গৈ থাকিব, চামগুৰি সমষ্টি পিছুৱাই পিছুৱাই গৈ থাকিব, থাকিব নে লাগিব? চাওক, কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে, কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে, মৰিবলৈ নাহে 50 বছৰ মানলৈ। কোন আহিব? নৰেন্দ্ৰ মোদী আহিব, হয়নে নহয় কওক? গতিকে ভোটকেইটা আকৌ নষ্ট কৰিব নেকি? 2026তো চিন্তাই নাই। 2026 হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 100টা সমষ্টিৰ জয় হৈ আকৌ মুখ্যমন্ত্ৰী হ'ব। গতিকে আমাৰ ইয়াতে যদি আমি সদায় বিৰোধী বিধায়ক দি থাকো কি হ'ব? আমাৰ সমষ্টিকেইটা পিছুৱাই যাব, যাব নে নাযাব কওক? এতিয়া সমষ্টিকেইটা পিছুৱাই নিয়ে আমাৰ মন আছে নেকি? আছে নেকি কওক? আমি সমষ্টিকেইটা পিছুৱাই নিব নোৱাৰো। চৰ্দাৰ ৰাইজ আমি প্ৰতিশ্ৰুতি দিছিলো যে যদি আমি শাসনলৈকে আহো দ্বিতীয়বাৰৰ কাৰণে অসমৰ 1 লাখ ল'ৰা ছোৱালীক চাকৰি আমি দিলো নে নাই? আপোনালোকে কওক। আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো। আজি আপোনালোকৰ এই অঞ্চলৰ কোনোবা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নেকি? কোনোবা এজন দুজনে পাইছে নাই? এতিয়া মই আপোনালোকক সুধিব খুজিছো, আপোনালোকৰ এই অঞ্চলৰ যিকেইজন ল'ৰা ছোৱালীয়ে চাকৰি পাইছে তেওঁলোকৰ ঘৰকেইটা চালে এনেকুৱা লাগে নেকি যে তেওঁলোকে 5 লাখ 10 লাখ 25 লাখ টকা দি চাকৰি কিনি ল'ব পাৰে? এনেকুৱা লাগে নেকি কওক? এনেকুৱা নালাগে। এতিয়া কোনোৱে টকা দি চাকৰি ল'ব নোৱাৰে। এই কাম কাৰ দিনত হৈছিলে? কংগ্ৰেছৰ দিনত হৈছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাম বন্ধ কৰিলে। কেতিয়াও এনেকুৱা হ'বলৈ নিদিওঁ। ৰাইজক আমি সহায় কৰিম, ৰাইজৰ আশীৰ্বাদ ল'ম।